শ্ৰোতাবৃন্দ, মই ঝৰ্ণা শৰ্মা দেৱচৌধুৰীয়ে আপোনালোকৰ সমীপলৈ পুনৰবাৰ লৈ আহিছোঁ বিশিষ্ট লেখিকা তথা গল্পকাৰ মৌচুমী বড়িৰ এখনি সুন্দৰ উপন্যাস মনৰ নিজানত। গধূলিৰ নামি অহা এন্ধাৰখিনিৰ মাজত বহি আছে কাকলি ৰাজনন্দিনী। হু হু শূন্যতাৰ এন্ধাৰখিনিয়ে আগুৰি আছে তাইক। যিখিনি এন্ধাৰৰ লগত তাইৰ আছিল নিবিড় আত্মীয়তা, আজি সেই এন্ধাৰে তাইক ভেঙুচালি কৰিছে। তথাপি তাই বহি আছে এন্ধাৰৰ মাজত, এৰি থৈ অহা সময়ৰ স্মৃতি সুঁৱৰি। বুকুত তাইৰ বিষাদৰ এজাক কপৌ। এনেকুৱা বহু গধূলি পাৰ কৰিছে তাই বিক্ৰমৰ লগত। দুকাপ চাহৰ চুমুকেৰে ঘৰৰ বেলকনিত ধুনীয়া গধূলিবোৰ পাৰ হৈছিল বিক্ৰমৰ লগত। এই সময়ত বিক্ৰমে তাৰ ভাল লগা গীতবোৰ গাই কাকলিক শুনাইছিল। বিক্ৰমৰ গীত কথাবোৰৰ মাজত হেৰাই গৈছিল কাকলি। বিক্ৰমৰ হাতৰ মুঠিত হাত গুজি একেলগে জীৱনৰ বাট বুলিম বুলি দুয়োলে চাই আছিল। বিক্ৰমৰ কান্ধত মূৰ থৈ অনুভৱ কৰিবলৈ শিকিছিল তাই পৰম আশ্বাসৰ নিৰাপত্তা। এৰা সমাজত মূৰ তুলি জীয়াই থাকিবলৈ যেন নিৰাপত্তাৰ প্ৰয়োজন, এখনি উত্তাপিত হাতৰ প্ৰয়োজন, যিখন হাতে উৰেইতো জীৱন কাষত থকাৰ প্ৰতিশ্ৰুতি দিয়ে। বিক্ৰমৰ সৈতে কটোৱা সান্নিধ্যবোৰক তাই তেনেকৈয়ে সজাই লৈছিল, সজাই ল'বলৈ যত্ন কৰিছিল। একমাত্ৰ পুত্ৰ সোণ মানুহ শুই যোৱাৰ পাছত বিক্ৰমে তাইক কোলাত লৈ ঢকঢকীয়া বগা বিচনাখনত আলফুলে শুৱাই দিছিল আৰু তাইৰ মেঘালী চুলিত হাত বুলাই চকুত চকু থৈ কৈছিল ভাল পোৱাৰ কথা। তাৰ পাছত দুয়োৰে উশাহ নিশাহবোৰ এক হৈ পৰিছিল। দুয়োৰে মাজত যেন হেৰাই গৈছিল ক্ৰমশ। বিক্ৰম শুই পৰিছিল তাইক সাৱটি, কিন্তু বিক্ৰমক সকলো উজাৰি দিও তাই যেন শুব পৰা নাছিল। তাই কম্প্ৰমাইজ কৰিছে নেকি বিক্ৰমৰ লগত? ক'ৰবাত যেন ৰৈ যায় বিক্ৰম আৰু তাইৰ মাজৰ আত্মিক মুহূৰ্তৰ ব্যৱধান। বিক্ৰমে হয়তো সেয়ে মাজে মাজে অনুযোগ কৰে, তুমি মোক কমকৈ ভাল পোৱা। বিক্ৰমৰ কথা বতৰাত কেতিয়াবা সন্দেহ প্ৰকাশ পায়। কাকলিৰ এনে লাগে বিক্ৰম যেন সংশয়ত থাকে তেওঁৰ অৰ্ধাংগিনীয়ে আন কাৰোবাক ভাল পায় বুলি। তাইৰ পুৰণি বন্ধুবৰ্গ ঘৰলৈ আহিলে বিক্ৰমে বেয়া পায়। ল'ৰা বন্ধুলৈ ফোন কৰিলেও বিক্ৰমে বেয়া পায়। বিক্ৰমে বিচাৰে তেওঁক লৈয়ে কাকলি ব্যস্ত হৈ থাকক। বিক্ৰমে তাইক কয়, তুমি এজন ইঞ্জিনিয়াৰৰ পত্নী, নিজৰ গাম্ভীৰ্য ৰাখিবা, নিজৰ ষ্টেটাছ বজাই ৰাখিবা সমাজত, পাতল নহ'বা। বিক্ৰমৰ কথাবোৰ তাই মানি লয়। নিজৰ আচল ৰূপটো ঢাকি গাম্ভীৰ্যৰ আৱৰণ বোলাই লয় তাই নিজৰ মুখত। লগৰবোৰে ৰাস্তাই পদূলিয়ে লগ পালে কয়, তই সলনি হলি। গম্ভীৰ হাঁহি এটাৰে সামৰি তাই সকলোবোৰ। সঁচাই গম্ভীৰতাৰ মুখা পিন্ধি তাই প্ৰাণ খুলি হাঁহিবলৈ পাহৰি যায়। বিক্ৰম আৰু সোণমানুৰ মাজতে তাইৰ জীৱনৰ মাকো ঘূৰি থাকে। বিক্ৰমে ফুৰি ভাল পায়। ব্যস্ততাময় কামৰ ফাঁকে ফাঁকে বিক্ৰমে প্ৰায়ে ফুৰাবলৈ লৈ যায় কাকলি আৰু 2 বছৰীয়া পুত্ৰ সোণমানুক। কাকলিৰ মনত পৰে এবাৰ সিহঁত কাশ্মীৰলৈ ফুৰিবলৈ গৈছিল। কাশ্মীৰৰ ডাল লেকৰ হাউচ বোটত আছিল সিহঁত। সন্ধিয়া পৰত বাহিৰৰ বেঞ্চ এখনত বহি তাই ডাল লেকৰ সৌন্দৰ্যত ডুব গৈছিল। ফেৰফেৰীয়া ঠাণ্ডা বতাহেও তাইক আমনি কৰিব পৰা নাছিল। তেনে সময়তে বিক্ৰম আহি পিছফালৰ পৰা তাইক সাৱটি ধৰি সুধিছিল, লি, এই ঠাণ্ডাখনত বাহিৰত কিয় বহি আছা? তাই কৈছিল, ঠাণ্ডাখিনি অনুভৱ কৰিছোঁ, তুমিও অনুভৱ কৰাচোন, কিমান যে ভাল লাগিব। তোমাক ধন্যবাদ, তুমি মোক ভূস্বৰ্গ দেখুৱালা। বিক্ৰমে তাইক দুবাহুৰ মাজত সাৱটি লৈ কৈছিল, তুমি সপোন দেখিবা আৰু মই তোমাৰ সপোনবোৰ পূৰা কৰিম।
পিছদিনা পুৱা চিকাৰত নাৱৰীয়াই ফুল বেচিবলৈ আহিছিল। নাৱৰীয়াজনে কাকলিক এথোপা সতেজ ফুল উপহাৰ দিছিল। এনেকুৱা এথোপা সতেজ ফুল কাকলিক উপহাৰ দিছিল অংকুশে, যিদিনা কাকলিয়ে তাক ভাল পোৱাৰ সঁহাৰি দিছিল। অংকুশ আছিল তাইৰ ক্লাছ ফ্ৰেণ্ড। তেতিয়া সিহঁত দুয়ো হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈ বিএত নাম লগাইছিলেহে মাথো। কাকলি ৰাজনন্দিনীৰ বাবে মনবোৰ পখিলা হৈ উৰাৰ বয়স তেতিয়া। কল্পনাৰ সাগৰত যেন উটি ভাঁহি ফুৰাৰ বয়স। অনৰ্গল কথা কৈ থকাৰ বয়স। বৰষুণ বৰ ভাল পায় তাই। বৰষুণ এজাক দিলেই অংকুশ কাষত থাকিলে হাতত ধৰি টানি লৈ যায় তাক আৰু তিতি তিতি গুণগুণায়। চিপ চিপ বৰষুণত তিতাৰে পৰা, ধিপ ধিপ বুকুখনি কঁপিছে জানা। কিনো আবেগত, কিনো সুবাসত, মন আজি উতলা, বহাগৰে বতৰা। ক'তে মৰো মৰো, ক'তেনো গৈয়ে মৰো, বুকুখন কঁপিছে মিঠা আবেগতে। অংকুশে তাইৰ এই ৰূপ দেখি সৰুকৈ কৈ উঠে, ধেৎ পাগলীজনী। অংকুশৰ ঘৰলৈও যায় তাই আৰু অংকুশৰ মাকক পিছফালৰ পৰা সাবটি ধৰি ভয় খুৱায়। অংকুশৰ ঘৰখনেও তাইক বৰ মৰম কৰে। লাহে লাহে সিহঁত দুটাৰ মিলা জুলাবোৰ দুয়োখন ঘৰে গম পালে। অংকুশৰ ঘৰে তাইক বোৱাৰী কৰি আনিবলৈ মান্তি হৈছিল। কিন্তু সমস্যা আহিল কাকলিৰ ঘৰখনৰ পৰাহে। চাকৰি বাকৰি নকৰা অংকুশলৈ বিয়া দিবলৈ মান্তি নহয় কাকলিৰ মাক দেউতাক। অংকুশক লগ কৰিবলৈ মানা কৰে তেওঁলোকে। আৰু সেই সময়তে অভিযন্তা বিক্ৰমৰ ঘৰৰ পৰা অহা বিয়াৰ প্ৰপ'জেলটো তেওঁলোকে গ্ৰহণ কৰে। নিজৰ জীয়াৰীৰ পৰা কোনো ধৰণৰ মনৰ খবৰ নিবিচৰাকৈ বিক্ৰমৰ লগত বিয়া ঠিক কৰি পেলায় তেওঁলোকে। উৰি ফুৰা হিয়াৰ পখিলাজনী হঠাৎ যেন হেৰাই যায়। তথাপি তাই মনে মনে অংকুশক লগ কৰে আৰু কয়, মোক লৈ যোৱা অংকুশ, মই তোমাৰ হাতত ধৰি গুচি যাম। আমাৰ ভাল পোৱাৰ বিচ্ছেদ হ'বলৈ নিদিওঁ। কিন্তু অংকুশ হঠাতে দুৰ্বল হৈ পৰে। কাকলিক সেই সময়তে বিয়া পতাৰ ব্যৰ্থতা প্ৰকাশ কৰে সি। ভাল পোৱাৰ বাম আৰলি জাকক নীৰৱে সাবটি কোনো দিন চিনি নোপোৱা অচিন অজান তাইতকৈ 20 বছৰে ডাঙৰ বিক্ৰমৰ লগত বিয়াত বহিবলৈ মান্তি হয় তাই। তাইৰ বয়স 19 মাথো আৰু বিক্ৰম দুকুৰি চুঁ চুঁ কৰা এজন ডেকা। বয়সৰ ব্যৱধান বেছি হোৱাৰ বাবেও কাকলি ৰাজনন্দিনীৰ মনত অলপ সংকোচ থাকি যায়। তথাপি তাই ভাবে সজাই ল'ব সকলোবোৰ। মনৰ নাটনিবোৰক নাটনি হৈ থাকিবলৈ নিদিয়ে তাই। ফুলশয্যাৰ নিশা বিক্ৰমে যেতিয়া তাইক দুবাহুৰ মাজত সাবটি লয়, তাই কিবা এক সংশয়ত নীৰৱ হৈ ৰয়। তথাপি তাই খেপ ঢুকি বিক্ৰমক কয়, আমি বিয়াৰ 3 বছৰৰ পাছতহে সন্তানৰ কথা ভাবিম দেই। মই প্ৰথমে ডিগ্ৰীটো কমপ্লিট কৰি লওঁ। বিক্ৰমে কাকলিৰ কথাৰ উত্তৰ নিদিয়ে। কাকলিৰ মেলা চুলিত মুখ গুজি শুই যায় তেওঁ। আৰু কাকলি ৰাজনন্দিনীৰ তেনে মুহূৰ্ততে মনত পৰে অংকুশলৈ। অংকুশে এদিন তাইক গালতে চুমা এটা দিছিল আৰু ভয় খাই তাইক সুধিছিল, মোৰ পেটত যদি কেঁচুৱা হৈ যায় অংকুশ? কাকলিৰ কথাত অংকুশ হাঁহি হাঁহি বাগৰি পৰিছিল। চি, কি যে ভাবিছে তাই এনেকুৱা এটা শুভ নিশাত। টোপনি যাবলৈ যত্ন কৰে তাই। বিক্ৰমে এদিন তাইক কয়, লি, মোৰ বছৰ পত্নীয়ে ইমান ধুনীয়াকৈ শাৰী পিন্ধি সাজি কাচি থাকে, বৰ ধুনীয়া লাগে দেখিবলৈ। তুমিও থাকিবাচোন। এতিয়া তুমি মোৰ পত্নী, মোৰ সকলো অধিকাৰ তোমাৰ ওপৰত। তোমাক মই মোৰ ভাল লগাৰে সজাই ভাল পাম। বিক্ৰমৰ কথাত ক্ষুণ্ণ হয় কাকলি ৰাজনন্দিনী। উত্তৰত তাই কৈ উঠে, আনৰ পত্নীয়ে কি পিন্ধে কি নিপিন্ধে সেয়া চাই ফুৰিবলৈ তোমাৰ কি দৰকাৰ পৰিছে? মোৰো নিজস্বতা আছে। আনৰ সৈতে মোক তুলনা কৰিলে মই বেয়া পাওঁ। মোৰোতো ভাল লগা বেয়া লগা থাকিব পাৰে। এনেকুৱা মনেৰে তুমি সুখী হ'ব পাৰিবা জানো?
মই তোমাৰ পত্নী হ'লেও মোৰ নিজৰ মতে জীয়াই থকাৰো অধিকাৰ আছে। কাকলিৰ কথাত যেন বিক্ৰম অলপ আহত হয়। মুখেৰে একো নোকোৱাকৈ কোঠাৰ পৰা ওলাই যায় তেওঁ। বিক্ৰমৰ এনে ঠেক গণ্ডিৰ মানসিকতা কাকলিয়ে আশা কৰা নাছিল। মনটো বেয়া লাগে তাইৰ। অংকুশলৈ মনত পৰে। অংকুশে কৈছিল, তোমাক মই তোমাৰ ধৰণেৰে ভাল পাওঁ। তোমাক মই মোৰ মতে সজাই ল'ব নিবিচাৰোঁ। তুমি সদায় সুখী হোৱা, শান্তিত থাকা। আমি আমাৰ বিশ্বাসৰ দোলেৰে আমাৰ ভালপোৱাৰ সম্পৰ্কটো জীয়াই ৰাখিম। মই তোমাক সন্দেহ নকৰোঁ। আনে তোমাৰ লগত কথা পাতিলে মই নজ্বলো। মই জানো তুমি সদায় মোৰেই হৈ আছা আৰু মোৰেই হৈ থাকিবা। অংকুশ, ইমানখিনি কোৱাৰ পাছতো কিয় তুমি মোক তোমাৰ জীৱনৰ পৰা আঁতৰাই পঠিয়ালা? চোৱাচোন, বিক্ৰমে মোক সজাত বন্দী পক্ষীৰ দৰে ৰাখিছে। উৰিব বিচাৰিলেই পাখি কাটি দিয়ে। কাকলিয়ে কথাবোৰ ভাবি চকুৰ পানীৰে গাল তিয়ালে।